everyone, welcome back to my channel RM Bedutech. আশা ৰাখিছো আপোনালোক সকলোৱে ভালে আছে আৰু আজিৰ এই ভিডিঅ'টোত মই আলোচনা কৰিব লৈছো অসম লোকসেৱা আয়োগ আসাম পাব্লিক সাৰ্ভিস কমিশনৰ ফাইনেল মাৰ্কশিট কেতিয়া তেওঁলোকে পাবলিশ কৰিব ৱেবসাইটত যেহেতু বহুত লোকে মোক কমেন্ট কৰি সুধি আছিল যে মাৰ্কশিট কেতিয়া দিব যিসকল ব্যক্তি এবাৰ উত্তীৰ্ণ হ'ব নোৱাৰিলে ইন্টাৰভিউত তেওঁলোকৰ বাবেও তেওঁলোকে দিব মাৰ্কশিট আৰু যিসকল ব্যক্তিয়ে মেইনছত তেওঁলোকৰ উত্তীৰ্ণ নহল তেওঁলোকৰ কাৰণে মাৰ্কশিট তেওঁলোকে দিয়ে কিন্তু কথাটো হ'ল লাষ্ট টাইম তেওঁলোকে বহুত সোনকালে মাৰ্কশিট ব্লাক দিছিল আৰু এবাৰ বহুত দেৰি কৰিছে আৰু এটা এডিটৰিয়েল মই পাইছিলোঁ এটা গ্ৰুপ অফ এস্পাইৰেণ্টে লিখিছিল APSC should be transparent and fair towards all aspirants পেপাৰ কাটিংটো পঢ়ি নিদিও মূল কথাখিনি আপোনালোকক কৈ দিছোঁ এই গ্ৰুপটোৱে লিখিছে যেটো এস্পাইৰেণ্ট যেখিনি গ্ৰুপে লিখিছে এডিটৰিয়েলত তেওঁলোকে কৈছে যে the commission took more than 7 days to declare the results after the completion of the interview whereas APSC has been publishing the results of other competitive exam within 1 day after the completion of the interview যেটো অলপ দিনৰ আগতে আপোনালোকে গমে পাইছে ৰিসাৰ্চ এসিস্টেন্টৰ ৰিজাল্ট দিছে আই থিংক 18 19 20ত ইন্টাৰভিউ হৈছিল আৰু লগালগ তেওঁলোকে 20 তাৰিখে কিন্তু ৰিজাল্ট দি দিছে ফাইনেল ৰিজাল্ট দি দিছে এটোকে কৈছে The commission also did not release the cut-off marks after the mains examination. হেতু হয় তেওঁলোকে cut-off marks দিয়া নাছিলে actually গোটে ফাইনেল যেটো প্ৰসিজাৰটো যেটা কমপ্লিট হ'ব তাৰ পিছতে তেওঁলোকে মাৰ্কস দিয়ে যিসকল ব্যক্তি প্ৰথমতে ইন্টাৰভিউত উত্তীৰ্ণ হ'ব নোৱাৰিলে তেওঁলোকৰ দিয়ে তাৰ পিছত যিসকলে মেইনছত উত্তীৰ্ণ হ'ব নোৱাৰিলে তেওঁলোকৰ অলপ দিনৰ পিছত দিয়ে যেটো প্ৰিভিয়াস তেওঁলোকৰ প্ৰেক্টিস লাষ্ট টাইমত এনেকুৱা হৈছিল আৰু বহুত লোকে এটা কৈছে যে যিসকল ব্যক্তিয়ে 5টা বা 12টা কোৱেশ্চনস So answer দিব পৰা নাই তেওঁলোক সিলেকশন হৈ গৈছে বাট কিছুমানে গোটে আনসাৰ দিছে গোটেখিনি কোৱেশ্চনৰ আনসাৰ দিছে তেওঁলোকা ক্যান্ডিডেটটো সিলেক্ট হোৱা নাই এটো মই ভাবো মেইনছৰ যেটো ৰিটেন মাৰ্কছৰ ওপৰতো বহুতখিনি ডিপেন্ড কৰে নট অনলি ইন্টাৰভিউত অন এন এভাৰেজ মাৰ্কছ এটা তেওঁলোকে দিয়ে বাট মেইনছৰ যদি ৰিটেনত আপোনাৰ মাৰ্কছ বহুত ভাল হয় আই ডোন্ট থিংক কি তেওঁলোকে কাটিব পাৰিব মেইনছৰ ৰিটেনৰ মাৰ্কছ আপোনালোকে কিমান পাইছে হেটো বহুত মেটাৰ ৰাখে আৰু যেটো তেওঁলোকে এতিয়ালৈকে পাবলিশ কৰা নাই সো লৰাছলিখিনি মাজত এটা খুদনি লাগি আছে আৰু এটো অতি সোনকালে পাবলিশ কৰি দিলে ভাল আছিল এটো মই সাপোৰ্ট কৰিম আৰু কৈছে যে আপাৰ আসাম যেনেকে জোৰহাটৰ পৰা 3টা সেন্টাৰ পৰা কোনো এসএস বা এপিএস পোৱা নাই যত নেকি গুৱাহাটী সেন্টাৰৰ পৰা বহুত ক্যান্ডিডেটে পাইছে বুলি তেওঁলোকে ক্লেম কৰিছে এ লিখিছে বাট সাৰপ্ৰাইজিংলি देयर आर मोर देन 620 selections from the centers of Guwahati which includes more than 60% selection in the SCS and APS cadre যেহেতু গুৱাহাটীত সেন্টাৰত ক্যান্ডিডেটও বহুত বেছি আছিল হেতু এটা ৰিজন হ'ব পাৰে মেবি আই এম ৰং হেতু তে ক'ব নোৱাৰি যেহেতু তেওঁলোকে মাৰ্কশিটখন দিয়া নাই মাৰ্কশিট দিলে গম পোৱা যাব আৰু তেওঁলোকে কৈছে যে it clearly reflects the subjective variations in the paper checking process তেনেকৈ তেওঁলোকে কৈছে আৰু এটা most important কথা the commission also does not provide a copy of the answer sheet even after filing the RTI হেতু মই এটা আপোনালোকৰ ফৰমেট দেখুৱাম এজন ব্যক্তিয়ে RTI কৰিছিল তেওঁ কি বুলি আনসাৰ দিলে ভিডিওটো হেকলগে চাই থাকিব তাত আপোনালোকে গম পাব following some rules of the UPSC furthermore the commission did not release the final cut-off marks একেখিনি কথাখিনি সো হেতু কাৰণে আপোনালোকে অলপ দিন ওয়েট কৰক মেবি তেওঁলোকে আৰু উইদিন 1 উইকত উলিয়াই দিব লাগে যেটো এডিটৰিয়েলত এইবিলাক আহি গৈছে সো হেতু কাৰণে মই ভাবো যে অতি সোনকালে তেওঁলোকে দিব এতিয়া আপোনালোকক মই RTI ফৰমেটটো এটা দেখুৱাও এজন ব্যক্তি RTI মাৰিছিল আৰু তেওঁলোকে কি আনসাৰ দিছিল হেতু আপোনালোকে চাওক এটো কোনবা ব্যক্তিয়ে RTI মাৰিছিল মেইনছৰ এক্সামিনেশনৰ পিছত মাৰ্কশিট খুজি তেওঁ কি বুলি ৰিপ্লাই দিলে APSC চাও with reference to your RTI petition cited above I am to furnish you the following information for CCE main examination 2022 as requested photocopies of answer sheets cannot be furnished as per Supreme Court's order White number Iman other information pertaining to combined competitive examination 2022 will be provided after the completion of the entire examination process তেওঁলোকৰ ৰিপ্লাই কিন্তু এটা কথা মাৰ্কশিট খিনি তেওঁলোকে সোনকালে আপলোড কৰিব লাগে লগতে আনসাৰ শীট RTI মাৰিলে তেওঁলোকে কিন্তু প্ৰভাইড কৰিব লাগে যত তেতিয়াহে ক্যান্ডিডেটে গম পাব যে কোড কি ভুল কৰি আছে কিমান মাৰ্কস দিছে নেক্সট তেওঁলোকে এটেম্পটত কি ধৰণে লিখিব লাগিব বা কি ধৰণে প্ৰেজেন্ট নিজকে ইমপ্ৰুভ কৰিব কাৰণে মোৰ মতে APSC পাবলিশ কৰিব লাগে আৰু আপোনালোকৰ মতে কি কমেন্ট কৰি জনাব So thank you so much for watching the video. আৰু যদি ভিডিওটো আপোনালোকে ভাল পাইছে কাইলে লাইক কৰিব শেয়াৰ কৰিব আৰু প্লিজ মোৰ চেনেলটো সাবস্ক্ৰাইব কৰিব নাপাহৰিব Thank you so much. Bye bye. Take care.